আমাৰ অসমতো ভোট চুৰি আৰম্ভ হৈ গৈছে যিসকল মানুহৰ বহুত কেইজন মানুহ আছে তাত তেওঁলোকৰ যি ফটো সেই ফটো তেওঁলোকে একদম অকণমানিকে দিছে যাতে ধৰিব নোৱাৰে তেওঁলোকে যি তেওঁলোকৰ বিজেপিৰ মানুহে মাটি কব্জা কৰি আছে ভূমি দখল কৰিছে সেইটো তেওঁলোকে কিন্তু আজিলৈকে উচ্ছেদ কৰি পোৱা নাই প্ৰথম কথাটো হৈছে যিমানেই যি নকৰক আপোনাৰ চৰকাৰ বিজেপিয়ে কৰিব এক নম্বৰ কথা কিয় কৰিব তেওঁলোকে কিন্তু সৎ পথৰে নহয় বেইমান পথৰে কৰিব যিদৰে বিহাৰ নিৰ্বাচনত ভোট চুৰি ঘটনা হৈছিলে ঠিক সেইদৰে আমাৰ অসমতো ভোট চুৰি আৰম্ভ হৈ গৈছে ভাৰত মাতা কি ভাৰত মাতা কি তেওঁলোকৰ ইয়াত ভোটাৰ লিষ্টত যিসকল মানুহৰ বহুত কেইজন মানুহ আছে তাত তেওঁলোকৰ যি ফটো সেই ফটো তেওঁলোকে একদম অকণমানিকে দিছে যাতে ধৰিব নোৱাৰে এইখন মই লৈ আহিছো কি এইটো সমষ্টিত কি ভোট চুৰি হৈছে আপোনাৰ মতে হৈছে আমি হেৰি কৰি আছো এইখিনি মানুহক আমি বিচাৰি আছো পোৱা নাই আমি বিএলক সুধি আছো বিএলে সঠিকভাৱে দিব পৰা নাই এক নম্বৰ দ্বিতীয় কথা হৈছে বিজেপিৰ উন্নয়ন হিতাধিকাৰী আৰু মই কৈ আছো যে তেওঁলোকে হয় হিতাধিকাৰী সৃষ্টি কৰিছে বা হিতাধিকাৰীক আঁচনি দিছে মই এইটো কওঁ যে যিসকল হিতাধিকাৰী দিছে সেইসকল বিজেপিৰে তেওঁলোকৰ নিজা ব্যক্তি আপুনি যদি চৰ অঞ্চললৈ যায় আজি চৰ অঞ্চললৈ যায় সেই চৰ অঞ্চল যিসকল ৰাজনীতিৰ পৰা পৰিপক্ক যিসকল ৰাজনীতিৰ লগত জড়িত নাই যিসকলে নিজে কৰ্ম কৰি খায় সেইসকল ব্যক্তিয়ে আঁচনি পাইছে নে নাই পোৱা আপোনালোকে এবাৰ গৈ সোধক চৰ অঞ্চলত সেই চৰ অঞ্চলৰ 200-300 মানুহ আহি ইয়াত ধৰ্ণা দিব লগা হৈছে তেওঁলোকে আঁচনি পোৱা নাই বুলি ধৰ্ণা দিব লগা হৈছে দ্বিতীয় কথা আৰু এটা কথা কওঁ যে বিজেপি চৰকাৰে এটা ভাল কাম কৰিছে যে উচ্ছেদ যে কৰিছে সেইটো কৰিছে কিন্তু তেওঁলোকে যি তেওঁলোকৰ বিজেপিৰ মানুহে মাটি কব্জা কৰি আছে ভূমি দখল কৰিছে সেইটো তেওঁলোকে কিন্তু আজিলৈকে উচ্ছেদ কৰি পোৱা নাই উদাহৰণস্বৰূপে দেৰগাঁও নেঘেৰিটিং শিৱদৌলত আপোনাৰ প্ৰায় বহু সংখ্যক মানুহে সেই ভূমি তাৰ নেঘেৰিটিঙৰ মাটি তাত বেদখল কৰি পেলাই আজিও বহি আছে কোনে কৰিছে সেইটো আপোনালোকে হেৰি কৰক তাত ক'ব যে শুনক বুজা নাই এখেতে কি কাৰণে গাত লাগিছে মই নাজানো কিন্তু বেদখল হৈ আছে তাৰ স্থানীয় ৰাইজ হ'লেও আপোনাক ক'ব ভিতৰৰ চৌহদতো 11 বিঘা মাটি দেৱোত্তৰ বৰ্ডৰ মাটি বাকীটো আছে ব্ৰহ্মপুত্ৰ টি কোম্পানীৰ মাটি সেইটো তেখেতে নাজানে মই বিজেপিৰ অন্ধ সমৰ্থক বুলি কয় তেওঁলোকে তাৰমানে সনাতনক অন্ধ সমৰ্থক বুলি কয় তেওঁলোকে আচলতে সেইটো কাৰণে কৈছে বিপুলে দখল কৰি আছে বিপুলে ব্ৰহ্মপুত্ৰ টি কোম্পানীৰ মাটিয়ে দখল কৰি আছে এই হেৰিয়াৰ দখল কৰা নাই দখলকাৰীকেইটাৰ নাম নকলে কিন্তু চকুৰে নেদেখিলে অকল আমাক দেখিলে তেওঁ মানে আচলতে তেওঁ যে ফৰেষ্টত যে দখল কৰিলে সেইকেইটা মানুহৰ নাম নকলে নকয়ো লগতে দখল কৰি আছে হেৰি নথকা মানে বিজেপি সাপোৰ্টাৰ কাৰণে বিজেপিৰ লগত উঠাবৰ কাৰণে তেওঁ কোনো ধৰণৰ হেৰি নলয়